ই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ বাবে একেশ্বৰে ও বোলাৰাম জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। শুনি উক সভাসদ এবে আমি অকৰো এই ভক্তিৰ ৰসে পদয় আমি কৰিব সকলো ৰাইজলৈ আমাৰ তৰফৰ পৰা ভক্তিভৰা সেৱা জনাইছোঁ। কৰ্মব্যস্ততা আপোনালোক প্ৰতিজনৰ, কিন্তু ইমান ব্যস্ততাকো নেওচি আপোনালোকে যি ধৰণে হৰিনাম শ্ৰৱণ কৰাৰ নিমিত্তে ইয়াত উপস্থিত হৈছে তাৰ বাবে সদৌতি ৰাইজকে আমাৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ এই অনুষ্ঠানটি বিষয়ববীয়া কৰ্মকৰ্তাসকলক, যে আমাক আমন্ত্ৰণ কৰি আনি যি মৰম চেনেহ সন্মান প্ৰদৰ্শন কৰিছে। আপোনালোকৰ মৰমৰ সন্মানৰ মেটমৰা বুজা আমি সুদূৰ দৰং জিলা চিপাঝাৰলৈ কঢ়িয়াই লৈ যাম। হৰিনাম কীৰ্তন কৰোঁতে যদি কিবা অজানিতে ভুল ক্ৰুটি হৈ যায় সৰ্বদোষ মৰীক্ষণ কৰিব। মোৰ ভাল লগাখিনিহে আপোনালোকে আনক প্ৰকাশ কৰিব, যিখিনি মনোগ্ৰাহী নহয় গঠনমূলক সমালোচনা কৰিব, গঠনমূলক দিহা পৰামৰ্শ দিব। তেতিয়াহে আমাৰ এই নামনি অসমৰ আপুৰুগীয়া সংস্কৃতিবিলাক আমি আগুৱাই লৈ যোৱাত সুবিধা হ'ব। এই বীৰভদ্ৰ নামে ক আছিলি দৈত্যেশ্বৰ শিৱৰ পৰা খুজি লৈছিল তেওঁ ঐ অমৰত্ব। বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছিল আৰু সেই অসুৰজনে মহাদেৱৰ পৰা অমৰত্ববৰ লাভ কৰি বলিয়ান হৈ পৰিছিল। এই ধৰ্ম কৰ্মত সেই বীৰভদ্ৰ অসুৰৰ মুঠেই মন নাই। আর যুদ্ধ বিগ্রহ করি
ও বড় ভালো মারি পেলাইয়াক আৰু ইমান অহংকাৰী অত্যাচাৰে ভ্ৰষ্টাচাৰে জৰ্জৰিত আছিল সেই বীৰভদ্ৰ অসুৰ নিৰীহৰ তেজেৰে ফাকু খেলি বীৰভদ্ৰ অসুৰে খুব ৰং পাইছিল এতিয়া চাব সেই বীৰভদ্ৰ অসুৰৰ এই বৃন্দা নামে ভাৰ্যা তেওঁৰ আছিল মহাসতী ঈশ্বর সেৱা স্বামী ভক্তি ও করে দিনে